ৰহা বিধানসভা সমষ্টিত নতুন সমীকৰণ। শেহতীয়াকৈ 61 নম্বৰ ৰহা বিধানসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীৰ দৌৰত অধিক শক্তিশালী ৰূপত জ্যোতিপ্ৰসাদ শইকীয়া। জ্যোতিপ্ৰসাদ শইকীয়া দলীয় টিকট লাভ কৰাটো প্ৰায় নিশ্চিত। জ্যোতিপ্ৰসাদ শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰভাৱশালী নেতা তথা ৰহাবাসীৰ এখন সুপৰিচিত মুখ। ৰহাবাসীক লাগে উন্নয়ন। বৰ্তমান সামাজিক ক্ষেত্ৰত জ্যোতিপ্ৰসাদ শইকীয়া এজন প্ৰভাৱশালী নেতা হিচাপে জনপ্ৰিয়তা অৰ্জন কৰি দলীয় টিকটৰ দাবীদাৰ। ৰহা সমষ্টিত বহুকেইজন দাবীদাৰ আছিল যদিও বৰ্তমান অপ্ৰতিদ্বন্দ্বী হৈ পৰিছে জ্যোতিপ্ৰসাদ শইকীয়া। ইয়াৰ কাৰণ হিচাপে শইকীয়া জনপ্ৰিয়তা বুলি চৰ্চা হৈছে সমাজত। দিনে নিশাই ৰাইজৰ লগতে দলৰ কাম কৰা শইকীয়া ৰহা সমষ্টিত কংগ্ৰেছ দলক শক্তিশালী ৰূপত গঢ় দিবলৈ চেষ্টা কৰিছে। নিকা আৰু স্বচ্ছ ভাৱেৰে শইকীয়া টিকট লাভত যথেষ্ট সহায় কৰিব বুলি ৰাইজৰ মুখত বুবা চলিছে। ৰহা সমষ্টিত জ্যোতিপ্ৰসাদ শইকীয়া টিকট লাভ কৰাটো প্ৰায় নিশ্চিত বুলি ক'ব খোজে এক সূত্ৰই। যিয়েই নহওক, এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে কংগ্ৰেছৰ চূড়ান্ত তালিকালৈ। নিউজ ডেস্ক ৰিপৰ্ট, JNKT নিউজ। আমি জানিব পাৰিছো ৰহা 61 নং বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচাৰিছে। আপোনাৰ অগ্ৰগতিৰ বিষয়ে কিছু কথা জনাব। হয়, মই এই ক্ষেত্ৰত ইতিমধ্যে যাৱতীয় কাম কাজ অৰ্থাৎ আবেদন কৰিছোঁ ৰাজীৱ ভৱনত গৈ গুৱাহাটীত। আৰু বৰ্তমান মোৰ মূলধন হৈছে ৰহা বিধানসভা সমষ্টিৰ মোৰ শ্ৰদ্ধাৰ ৰাইজসকলে মোক ইতিমধ্যে আশ্বাস দিছে যে এইবাৰ আমি চৰকাৰ সলাবৰ কাৰণে আমি এটা প্ৰস্তুতি লৈছোঁ। আৰু এই প্ৰস্তুতি হিচাপে আমি আপোনাক জনাওঁ যে আমি আঁচনি পাইছোঁ যদিও আমি মিটিঙলৈ নগ'লেও আমি মনে মনে এইবাৰ কংগ্ৰেছ দলক ভোট দিম। আৰু এই কথাখিনিৰ পৰা মই আশ্বস্ত হৈছোঁ। আৰু ৰহাৰ বিভিন্ন যিসকল গুণী জ্ঞানী লোক বা যিসকলে ৰাজনীতিৰ লগত জড়িত বা অন্যান্য ক্ষেত্ৰটোৰ লগত জড়িত, তেখেতলোকেও বিচাৰিছে যে যোৱা 2 দশক ধৰি ৰহা বিধানসভা সমষ্টিত যিসকল বিধায়ক হৈছে তেখেতলোকৰ প্ৰতি ৰাইজৰ বহু ক্ষোভ আছে। গতিকে তেওঁলোকে এইবাৰ বিচাৰিছে ৰহা বিধানসভা সমষ্টিৰ পৰা এজন যোগ্য প্ৰাৰ্থী। আৰু সেই আলম লৈয়ে ৰাইজে মোক উলিয়াই আনিছিলে বা ভালে সংখ্যক গুণী জ্ঞানী লোকে। আৰু তেওঁলোকৰ কথা মতেই মই ইতিমধ্যে আগবাঢ়ি গ'লোঁ। আৰু মোৰো এটা ইচ্ছা আছিল যে মই যিহেতু এটা ক্ষেত্ৰত কাম কৰিছিলোঁ চৰকাৰী ক্ষেত্ৰ এটাত, আৰু তাৰ পৰা মই যিখিনি অভিজ্ঞতা পালোঁ বা গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰত মই যিখিনি বুজি পালোঁ আৰু মোৰ যিখিনি কৰণীয় বুলি মই ভাবি আছোঁ, মানুহ এজন হিচাপে, সুনাগৰিক এজন হিচাপে মই যিটো ইতিমধ্যে মোৰ কৰণীয় বুলি মই ভাবিছোঁ, সেই কথা আগত ৰাখিয়ে মই বিচাৰিছোঁ। আৰু দলেও মোক ইতিমধ্যে সহায় কৰিছে, মোৰ বিভিন্ন ক্ষেত্ৰত মোক সহায় কৰি আছে। গতিকে মই আশা কৰোঁ মই এইবাৰ টিকটটো পালে মই ৰহা সমষ্টিৰ পৰা অনায়াসে উত্তীৰ্ণ হ'ম। হয়, এইবাৰ আমাৰ অসমত গৌৰৱ গগৈৰ নেতৃত্বত ইতিমধ্যে এটা জোৱাৰ আৰম্ভ হৈছে কংগ্ৰেছ দলৰ পক্ষত। আৰু কংগ্ৰেছ দলে এইবাৰ চৰকাৰ কৰাটো প্ৰায় নিশ্চিত হৈ গৈছে। ইতিমধ্যে বিভিন্ন লোকে প্ৰিণ্ট মিডিয়া হওক, প্ৰেছ মিডিয়া হওক, সকলোতে মানুহে নিজৰ মত প্ৰকাশ কৰি আহিছে। আৰু সেই একেধৰণে আমাৰ ৰহা সমষ্টিটো আগবাঢ়িছে। আৰু বিশেষকৈ ৰহা সমষ্টিত প্ৰায় সংখ্যক লোকে মোক ব্যক্তিগতভাৱে লগ কৰি হওক, ফোনযোগে লগ কৰি হওক মোক উৎসাহ যোগাই আহিছে, আশীৰ্বাদ দি আহিছে। গতিকে সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি মই ক'ব পাৰোঁ, যদি মই টিকট পাওঁ তেতিয়াহ'লে অনায়াসে মই ৰহা বিধান সমষ্টিৰ পৰা জিকিম। আৰু ইতিমধ্যে মই 28টা পঞ্চায়ত ইনক্লুডিং ৰহা মিউনিচিপালিটি বৰ্ড এলেকা, এই গোটেই মানুহখিনিৰ লগত মই সঘনাই যোগাযোগত আছোঁ। আৰু তেখেতলোকেও মোক এইটো নিশ্চিতি দিছে যে আপুনি টিকটটো লওক আৰু আমি আপোনাক যিমান পাৰোঁ সহায় কৰিবলৈ আমি প্ৰস্তুত হৈ আছোঁ।